নমস্কাৰ ষ্টুডিঅ'ত মই হিৰকজ্যোতি ডেকা এনকাউণ্টাৰৰ বিৰোধিতা কৰি মিয়াক বচাবলৈ ৰাতিটোৰ ভিতৰতে সামাজিক মাধ্যমত ভৰি পৰিল একাংশ লোক কিয় এটা বিশেষ ধৰ্মৰ মাজতে অপৰাধী চুৰ ডকাইতৰ সংখ্যা অত্যাধিক এনেবোৰ প্ৰশ্ন এতিয়া সামাজিক মাধ্যমত সততে দেখিবলৈ পোৱা গৈছে ঘটনা প্ৰসংগ শেহতীয়াকৈ সংঘটিত হোৱা ৰাজ্য জোকাৰি যোৱা এটা ভয়ংকৰ কাণ্ড ৰ'জালি নামৰ সেই পাখণ্ডটোৱে যি ঘটনা সংঘটিত কৰিলে তাৰ পাছত প্ৰত্যেকগৰাকী অভিভাৱক প্ৰত্যেকগৰাকী যুৱতী আৰু প্ৰত্যেকগৰাকী সাধাৰণ মানুহৰ হৃদয় এতিয়াও কঁপি আছে আৰু ক্ষোভৰ জুইকুৰা এতিয়াও কাৰো মনত মাৰ যোৱা নাই এগৰাকী সুঠাম যুৱক এগৰাকী ভাতৃক মাধুৰ্য যাৰ নাম তেওঁক আমি হেৰুৱাইছো মৃদু মুদ্ৰা নামৰ এগৰাকী যুৱতীয়ে এতিয়াও হাস্পতালৰ বিচনাত ছটফটাই আছে আৰু এই সমগ্ৰ ঘটনা সংঘটিত হৈছিল প্ৰেমৰ বাবে প্ৰেম প্ৰত্যাখ্যান কৰাৰ অভিযোগ অনুসৰি মৃদু মুদ্ৰাই ৰ'জালিৰ প্ৰেম প্ৰত্যাখ্যান কৰিছিল আৰু তাৰ পাছৰে পৰা ভাবুকি আহিছিল আৰু এদিন হঠাৎ এন্ধাৰৰ সুযোগ লৈ ৰ'জালিয়ে মৃদু মুদ্ৰা আৰু ভাতৃ মাধুৰ্যক চুৰিকাঘাত কৰে আৰু তাৰ পাছৰ ঘটনা সকলোৱে জানে তাৰ পাছত কি হ'ল আহক এই ভিডিঅ'ত সমগ্ৰ ঘটনাৰ ইন ডেপথ এনালাইচিছ কৰোঁ আৰু কেৱল ইন ডেপথ এনালাইচিছ মাধুৰ্য মৃদু মুদ্ৰা আৰু ৰ'জালিৰ নহয় আজি এটা চিষ্টেমৰ বিষয়ে এনালাইচিছ কৰিম আমি কিয় এটা বিশেষ ধৰ্মৰ মাজতেই হত্যা হিংসা চুৰি ডকাইতৰ সংখ্যা তুলনামূলকভাৱে বেছি এনকাউণ্টাৰ সঁচাকৈ গণতন্ত্ৰৰ বাবে অতি ডেঞ্জাৰাছ নেকি নে একাংশই এনকাউণ্টাৰৰ বিৰোধিতা কৰি কেৱল আৰু কেৱল নিজক পৃথক দেখুৱাবলৈহে চেষ্টা কৰে ঘটনাৰ গভীৰতালৈ যোৱাৰ পূৰ্বে আৰু কথাখিনি ভালকৈ বুজিবলৈ আপোনাক মই প্ৰথমতে দুটা প্ৰশ্ন কৰোঁ আৰু আপোনালোকে কমেণ্টত তাৰ উত্তৰ দিয়ক ৰ'জালিৰ ঘটনা আপোনাৰ কাণত পৰাৰ লগে লগে প্ৰথম প্ৰতিক্ৰিয়া বা প্ৰথম মনৰ ভাৱ আপোনাৰ কি হৈছিল লিখক 2 নম্বৰ ৰ'জালিক ধৰক জেইললৈ লৈ গ'ল হেতেন এনকাউণ্টাৰ নকৰি ধৰি জেলত লৈ গ'ল হয় আদালতত প্ৰডিউচ কৰিল হয় আৰু তাৰ পাছত কি হ'ল হেতেন লিখক এইখিনিতেই জন্ম পায় সাধাৰণ সৰ্বসাধাৰণ জনতাৰ মনত এনকাউণ্টাৰৰ ভাৱনা কিয়নো শেহতীয়াভাৱে আপুনি কোনটো এনেকুৱা ঘটনা দেখুৱাই দিব পাৰিব বা আমাৰ চকুত জল জল পটপট হৈ আছে যিটোৰ দৃষ্টান্তমূলক শাস্তি হ'ল আৰু কম সময়ৰ ব্যৱধানত নাই হোৱা তেনেকুৱা আমাৰ চকুত সাধাৰণতে নপৰে চুৰ ডকাইত ধৰ্ষণকাৰী মাৰ্ডাৰাৰ সকলো যিমানেই গুৰুতৰ অভিযোগেৰে অভিযুক্ত নহওক কিয় যেতিয়া আৰক্ষীয়ে ধৰে চাৰ্জশ্বিট দাখিল কৰে আদালতত প্ৰডিউচ কৰে আমি সততে দেখিবলৈ পাওঁ যে দোষী ওলাই আহে বেইল লোৱাৰ নামত জামিন লোৱাৰ নামত বিভিন্ন সুৰুঙাৰে দোষী ওলাই আহে আৰু সেই দোষীক সেই ধৰ্ষণকাৰী গৰাকীক যেতিয়া পৰিয়ালৰ লোকে সন্মুখৰ পৰা অহা যোৱা কৰি থকা দেখিবলৈ পোৱা যায় সেই হত্যাকাৰী গৰাকীক যেতিয়া অভিযুক্তৰ পৰিয়ালে সন্মুখতেই ৰং তামাচা কৰি থকা দেখিবলৈ পোৱা যায় তেতিয়া দেহত পুৰণি উঠে দেহ জ্বলে অন্তৰত জুই লাগে কিয়নো সেই হত্যাকাৰী ধৰ্ষণকাৰী মুকলি আকাশৰ তলত জামিনত থাকে কিন্তু তথাপিও মুকলি আকাশৰ তলত থাকে এইখিনিতে হত্যা এনকাউণ্টাৰৰ মানসিকতা গঢ় লৈ উঠা সৰ্বসাধাৰণ এতিয়া আৰু এটা আপোনালোকক উদাহৰণ দিওঁ লেটেষ্ট উদাহৰণ শেহতীয়াকৈ 33 বছৰৰ পাছত এগৰাকী 84 বছৰীয়া বৃদ্ধক শাস্তি দিয়া হৈছে আৰু ন্যায় প্ৰতিষ্ঠা কৰা হৈছে আদালতে ন্যায় প্ৰতিষ্ঠা কৰিছে কিন্তু এই বৃদ্ধাগৰাকীক আপুনি চাওক এই বৃদ্ধগৰাকী 84 বছৰ বয়স খোজো কাঢ়িব নোৱাৰে ভালকৈ দুহাতে দুগৰাকী ব্যক্তিয়ে ধৰি লৈ আহিছে তেওঁক শাস্তি দিবৰ বাবে কিন্তু এই শাস্তিয়ে সেই ভুক্তভোগীৰ মনত শান্তি দিব পাৰিব বুলি আপুনি ভাবেনে সেই ভুক্তভোগী জীয়াই আছেও নে নাই নাজানে কোনেও হয়তো বহু সময়ত ভুক্তভোগী মৰি যায় তাৰ পাছত যদি এই ধৰণে এই শাস্তি দিয়া হয় সেই শাস্তিৰ মূল্যই বা কত ন্যায় প্ৰতিষ্ঠা হৈছে বুলি ক'ব পাৰি ঠিকেই কিন্তু ইয়াৰ আঁৰতো আছে এটা ডাঙৰ ৰহস্য সেই ৰহস্য আপোনালোকে নাজানে আপোনালোকে এইটো ঠিকেই জানে যে আদালতত ন্যায় প্ৰক্ৰিয়াত বিলম্ব হয় 30 40 50 60 বছৰ পৰ্যন্ত লাগি যাব পাৰে কিন্তু কিয় ইয়াত বিফলতা কাৰ ইয়াত ভুল কাৰ চৰকাৰৰ ভুল আছে নে মই কম আছে কিয় কৈছো আপোনালোকে দুটা গালি পৰাৰ পূৰ্বে শেষলৈকে চাওক মই জনাই আছো যে আমাৰ দেশত ন্যায় প্ৰক্ৰিয়াৰ এই বিলম্ব হোৱাৰ আঁৰত ঘটনা কি
ওকে, এতিয়া আপোনালোকে নিশ্চয় স্পষ্ট হৈ পৰিল যে এনকাউণ্টাৰৰ ভাৱনা মনলৈ কিয় আহে। গতিকে দুয়োটা পক্ষ সামাজিক মাধ্যমত যিটো পক্ষই এনকাউণ্টাৰক ছাপৰ্ট কৰি আছে আৰু যিটো পক্ষই এনকাউণ্টাৰক ছাপৰ্ট কৰা নাই, দুয়োটা পক্ষৰ মাজত কাজিয়া লগাতকৈ আহক ডেপ্থ এনালাইচিছ কৰোঁ, কিয় দুয়োটা পক্ষই শুদ্ধ। এইখিনিত যেতিয়া আপোনাৰ ঘৰৰ বা মোৰ ঘৰৰ কাৰোবাৰ লগত কিবা এটা বেয়া কাম হ'ব, ময়ো বিচাৰিম আজিৰ দিনত যে ইনষ্টেণ্ট জাষ্টিছ হওক, মাৰি পেলোৱা হওক, এনকাউণ্টাৰ হওক। কিন্তু ভুক্তভোগীৰ পৰিয়াল বা ভুক্তভোগী হিচাপে মোৰ সেই ধাৰণা বা সেই চিন্তা ভুল নহয় সাম্প্ৰতিক সময়ত, কিয়নো আমি এটা এনেকুৱা চিষ্টেমৰ মাজেৰে বছৰৰ পাছত বছৰ আগবাঢ়িছো। এতিয়া আমাৰ আৰু বিশ্বাস নাই। এতিয়া আমাৰ মনত প্ৰত্যেকগৰাকী মানুহলৈ মোৰ এটা প্ৰশ্ন, আপুনি যেতিয়াই এগৰাকী দোষী অভিযুক্তক আৰক্ষীয়ে এৰেষ্ট কৰে, আদালতলৈ লৈ যায়, তেতিয়া আপোনাৰ মনত কি ধাৰণা আহে? 100% গেৰাণ্টি দি কওঁ, প্ৰত্যেকৰ মনত এইটোৱে ভাৱ হয় যে কেইদিনমান থাকিব জেলত, ওলাই আহিব, আৰু ওলাই আহি আৰু বেছি সাহসী হৈ পৰিব, কিয়নো লিংক বাঢ়ি যায়। একজেক্টলি য়েছ। আৰু সেইবাবেই হয়তো সকলোৱে আজি আনন্দ উল্লাস কৰে এনকাউণ্টাৰ হোৱাৰ লগে লগে। সেইবাবে প্ৰত্যেকগৰাকী অসমীয়াই আজি শান্তি পাইছে যেতিয়াই ৰ'জ আলীৰ এনকাউণ্টাৰৰ খবৰ পাইছে আৰু ৰ'জ আলীৰ মৃত্যুৰ খবৰ পাইছে, আৰু পোৱাটো সাধাৰণ কথা। কিন্তু এতিয়া আকৌ আমি মূল বিষয়লৈ, যে এনকাউণ্টাৰ ডেমক্ৰেচিৰ বাবে ডেঞ্জাৰাছ নেকি? এটা বাক্যত ক'বলৈ গ'লে হয় ডেঞ্জাৰাছ। কিন্তু তাৰ পূৰ্বে মই আপোনালোকক বুজাই ললো এনকাউণ্টাৰৰ প্ৰাসংগিকতা কি, কিয় প্ৰয়োজন আৰু কিয় মানুহে ছাপৰ্ট কৰে। ময়ো কেতিয়াবা ছাপৰ্ট কৰিবলৈ মানসিকভাৱে প্ৰস্তুত হৈ যাওঁ, কিন্তু তাৰ পাছত মোৰ মনত প্ৰশ্ন হয় যে আমি কল্যাণকামী গণতান্ত্ৰিক দেশৰ নাগৰিক, আৰু এইদৰে যদি হৈ থাকে তেনেহ'লে শ্বৰ্ট টাইমত কিন্তু আমাৰ ভালেই লাগিব, কিন্তু লং টাৰ্মত ইয়াৰ ইম্পেক্ট যি হ'ব সেয়া আপোনাৰো সপোনৰো অগোচৰ। বহু লোকে ভাবে যে অপৰাধীক আদালতলৈ নি সময় নষ্ট কৰাৰ প্ৰয়োজনেই বা কি, ডাইৰেক্ট এনকাউণ্টাৰ কৰি দিয়ক। কিন্তু তেনে ধাৰা যদি অব্যাহত থাকে তেনেহ'লে আদালতৰ ঠাইত পুলিচেই সৰ্বেসৰ্বা হৈ পৰিব দেশত, পুলিচেই হৈ পৰিব বিচাৰক। গণতন্ত্ৰত দোষী নে নিৰ্দোষী সেয়া নিৰ্ধাৰণ কৰাৰ ক্ষমতা কেৱল আৰু কেৱল আদালতৰ। যদি পুলিচে এনকাউণ্টাৰ কৰি কোনো ব্যক্তিক মাৰি পেলায় তেন্তে বিচাৰ আৰম্ভ হোৱাৰ পূৰ্বে শাস্তি দি দিয়া হয়। এতিয়া প্ৰশ্নটো হ'ল, যদি সেই ব্যক্তি নিৰ্দোষী আছিল তেন্তে তেওঁৰ জীৱন কোনে ঘূৰাই দিব? এই কাৰণেই ভাৰতীয় সংবিধানৰ আৰ্টিকল 21 প্ৰতিজন ব্যক্তিক ৰাইট টু লাইফ এণ্ড পাৰ্চনেল লিবাৰ্টি দিছে। সুপ্ৰিম কোৰ্টে কৈছে যে এই অধিকাৰ অপৰাধীৰ বাবেও সমানে প্ৰযোজ্য। যদি এনকাউণ্টাৰ চলি থাকে যধে মধে তেনেহ'লে ৰুল অফ ল ভাঙি পৰে, আৰু গণতন্ত্ৰৰ মূল নীতিয়ে হৈছে ল ইজ এবভ এভৰিৱান। মুখ্যমন্ত্ৰী হওক, পুলিচ হওক অথবা সাধাৰণ ৰাইজ, সকলো আইনৰ অধীনত, যদিও বা প্ৰেক্টিকেল লাইফত এইটো অকণমান বেলেগ হৈ থাকে, যিটো অতি দুৰ্ভাগ্যজনক। কিন্তু যদি এনকাউণ্টাৰেই চলি থাকে তেনেহ'লে এই ধৰণৰ এটা বাৰ্তা যাব যে নালাগে আইন, নালাগে একো আইনৰ অধিকাৰ, যাৰ হাতত বন্দুক আছে সিয়েই সৰ্বেসৰ্বা আৰু সিয়েই সিদ্ধান্ত ল'ব। সুপ্ৰিম কোৰ্টে স্পষ্টকৈ কৈছে যে এনকাউণ্টাৰ কিলিঙে ৰুল অফ ল আৰু ক্ৰিমিনেল জাষ্টিচ চিষ্টেমৰ বিশ্বাসযোগ্যতাক আঘাত কৰে। এতিয়াও এনকাউণ্টাৰৰ আটাইতকৈ ডাঙৰ ভয়াৱহতাৰ দিশটোলৈ, ক্ষমতাৰ অপব্যৱহাৰ। এতিয়া আপোনালোকক আৰু এটা প্ৰশ্ন কৰোঁ মই, আপোনালোকে কমেণ্টত লিখক, আপোনালোকে সঁচাকৈ আৰক্ষীক 100% বিশ্বাস কৰেনে? আপোনালোকৰ আৰক্ষীৰ প্ৰতি যিটো মনত এটা ভাৱমূৰ্তি আছে, সেই ভাৱমূৰ্তিটো আজিৰ তাৰিখত কিমান পিয়ৰ? 90%ই ক'ব যে আৰক্ষীৰ ওপৰত আমাৰ আস্থা আৰু বিশ্বাস অতি কম। তেনে এটা পৰিপ্ৰেক্ষিতত আপুনি কল্পনা কৰক যে আৰক্ষীৰ হাতত যদি আপুনি বন্দুক তুলি আৰক্ষীক কৈ দিয়ে যে আপুনি আমাৰ জাজ, আপুনি আমাৰ বিচাৰপতি, আপুনি আমাক ইনষ্টেণ্ট জাষ্টিচ দি দিব, তেনেস্থলত আপুনি ন্যায় কল্পনা কৰিব পাৰেনে? 10টা কেছৰ হয়তো 2টা কেছত সঁচাকৈ আপুনি ইনষ্টেণ্ট জাষ্টিচ পাই যাব, কিন্তু বাকী 8টা কেছৰ কি হ'ব? 8টা কেছৰ কি হ'ব যি 8টা কেছত হয়তো সেই আৰক্ষী কোনোবা ডাঙৰ নেতাৰ হাতৰ পুতলা হ'ব পাৰে, সেই যাক এনকাউণ্টাৰ কৰা হ'লে সেই এনকাউণ্টাৰ কোনোবা বিৰোধী পক্ষৰ বা কোনোবা শাসক পক্ষৰো হ'ব পাৰে, ৰাজনৈতিক শত্ৰুতা পূৰণ কৰিবৰ বাবে বা জনসাধাৰণৰ যি প্ৰতিবাদ, যি বিক্ষোভ সেই দমন কৰিবৰ বাবে কোনোবা নিৰীহ লোকক যে গিনিপিক নবনাব, কোনোবা নিৰীহ লোকক যে এটেক নকৰিব, তাৰ কি মানে আছে? তাৰ উদাহৰণো আছে এনেকুৱা যে বহু সময়ত বহু নিৰীহক সাধাৰণতে কালপ্ৰিট বনাই এনকাউণ্টাৰ কৰি দিয়া হয় আৰু সীমান্তেই ঘটনা শেষ, মামলা ৰাফা দফা। কোনেও গম নাপালে যে আচল কালপ্ৰিট কোন, কালপ্ৰিট ঘূৰি থাকিব, নিৰীহ মৰি যাব, জনতাও চুপচাপ। আৰু ইয়াতেই এনকাউণ্টাৰৰ আটাইতকৈ ডাঙৰ ভয়াৱহতাটো উন্মোচন হয়। সেইবাবেই প্ৰয়োজন হয় জুডিচিয়েল চিষ্টেমৰ, সেইবাবেই
আদালতৰ প্ৰয়োজন আদালতত তন্নতন্নকৈ বিচাৰ কৰা হয় আদালতত তন্নতন্নকৈ পৰীক্ষা কৰা হ'ব তাৰ পাছতহে আচলতে গম পাব যে প্ৰকৃত দোষী কোন ধৰক এটা উদাহৰণ দিছো আপোনাৰ ঘৰত মোৰ ঘৰত আপোনাৰ ঘৰত নহয় মই নিজক উদাহৰণ স্বৰূপে লৈ কৈছো যে মোৰ ঘৰত কোনোবা এজন ব্যক্তিৰ মাৰ্ডাৰ হ'ল আৰু তাৰ পাছত মোৰ সন্দেহ হৈছে যে XYZ ৰ এক্সে মাৰ্ডাৰটো কৰিলে আৰু মই বিচাৰিম যে সেই একজনক পোৱা মাত্ৰকেই মাৰি পেলাও কিয়নো মোৰ খং উঠিব মই আবেগিক হৈ থাকিম মই বিচাৰিম যে মাৰি পেলাওক বা মই পোৱা হলে মই মাৰি পেলাম তেনেকুৱা এটা ধাৰণা মোৰ থাকিব এতিয়া আৰক্ষীয়ে গৈ যদি সেই এক্সক ডাইৰেক্ট এনকাউন্টাৰ কৰি দিয়ে মাৰি পেলাই মই শান্তি পাম কিন্তু কথা হল Y আৰু Z বাচি যাব কিয় কাৰণ এক্সৰ কথা মই জানো কিন্তু Y আৰু Z যে পৰিকল্পনাত ভাগ লৈ আছিল Y আৰু Z যে দীৰ্ঘদিনৰ পৰা পৰিকল্পনা কৰি আছিল এক্সৰ লগত সেই সম্বন্ধে মই কিন্তু জ্ঞাত নহয় যত নেকি Y আৰু Z ইনভলভ থাকিব পাৰে অৰ্থাৎ এক্স মৰি গল কিন্তু YZ বাচি গল আৰু YZ পৰৱৰ্তী সময়ত মোৰ ঘৰ আৰু কাৰোবাক মাৰিব এই কথা ভুক্তভোগী হিচাপে মই নাজানিম কিয়নো মই আবেগিক হৈ থাকিম কিন্তু এটা কথা জানিব আইন আবেগ খঙৰ ওপৰত গতিকে সেইবাবেই বিচাৰৰ প্ৰয়োজন কিয়নো যদি আদালতলৈ আহিল হয় কেছটো যদি তন্নতন্নকৈ সঁচা বিচাৰ হয় তেনেহলে XYZ তিনিওটাৰে শাস্তি হ'ব আৰু মোৰ পৰিয়াল চিৰকালৰ বাবে বাচি যাব গতিকে এইখিনিতে প্ৰয়োজন এইখিনিতে আমি সাধাৰণ নাগৰিক হিচাপে বুজা উচিত কিন্তু প্ৰব্লেম এইটো যে আজিৰ তাৰিখত আমাৰ না আৰক্ষীৰ ওপৰত বিশ্বাস আছে না আদালতৰ ওপৰত বিশ্বাস আছে আমাৰ বিশ্বাস একো নাই আৰু এই সিস্টেমটো গঢ় লৈ উঠিল কিয় কাৰ ভুলৰ বাবে আহক ফেক্ট আপোনালোকক দেখুৱাই আছো মই প্ৰথমেই কৈছিলো যে কল্যাণকামী গণতান্ত্ৰিক ৰাষ্ট্ৰৰ প্ৰথম লক্ষ্যটোৱে হৈছে আইন শৃংখলা বৰ্তাই ৰখা আৰু আইন শৃংখলা বৰ্তাই ৰাখিবলৈ হলে ন্যায় ব্যৱস্থা শক্তিশালী কৰিব লাগিব পানী নসৰকা ধৰণে গঢ় দিব পাৰিব লাগিব কিন্তু দুৰ্ভাগ্যৰ কথা এইটো যে আমাৰ ন্যায় ব্যৱস্থাত কিছুমান এনেকুৱা সুৰুঙা আছে যি সুৰুঙাৰ বাবে আচলতে ন্যায় মানে আদালতে বিচাৰিও বহু কাম কৰিবলৈ সক্ষম নহয় কি এই সুৰুঙা চাওক এছিয়াৰ 5খন দেশৰ মই তুলনা দেখুৱাম আপোনালোকক যত নিম্ন আদালতত প্ৰতি 10 লাখ জনসংখ্যাৰ বিপৰীতে ন্যায়াধীশৰ সংখ্যা আপোনাক হতচকিত কৰিব প্ৰতি 10 লাখ জনসংখ্যাৰ বিপৰীতে চীনত ন্যায়াধীশৰ সংখ্যা হৈছে 159ৰ পৰা 300 গৰাকী সৌদি আৰবত প্ৰায় 110ৰ পৰা 120 গৰাকী টাইৱানত 85ৰ পৰা 95 গৰাকী ইজৰাইলত 80ৰ পৰা 85 গৰাকী দক্ষিণ কোৰিয়াত 60ৰ পৰা 65 গৰাকী কিন্তু আপুনি যদি ভাৰতৰ সংখ্যা জানে তেনেহলে আচৰিত হৈ পৰিব ভাৰতত এই সংখ্যা মাত্ৰ 20-21 গৰাকী মানহে হ'ব তাৰো আকৌ 20% মান খালি আছে গতিকে ন্যায় দিয়াত পলম হোৱাৰ অন্যতম কাৰণ হৈছে এইটো এটা গতিকে আমি কেৱল গালি পাৰিব পাৰো সামাজিক মাধ্যমত বহিয়া আমি নিজকে সৰ্বা বুলি ভাবিব পাৰো বিশেষজ্ঞ বুলি ভাবিব পাৰো কালে যেতিয়া এটা ষ্টেটমেন্ট মানে সামাজিক মাধ্যমে সেকেন্ডত কাৰোবাক দুখী বনাই দিব পাৰে সেকেন্ডত কাৰোবাক নিৰ্দোষী বনাই দিব পাৰে 5 মিনিটৰ এটা ভিডিঅ'ৰ আগে পিছে 1-2 মিনিট কাটি মাজৰ 2 মিনিট পাবলিশ কৰি কিনে আপোনাক হিৰো বনাই দিব পাৰে আপোনাক জিৰো বনাই দিব পাৰে গতিকে সামাজিক মাধ্যমৰ মতে জাস্টিস সিস্টেম চলিব নালাগে নচলে সামাজিক মাধ্যমৰ নেৰেটিভ অত্যন্ত ভয়ংকৰ হ'ব পাৰে কোনোবাখিনিত আৰু অত্যন্ত প্ৰডাক্টিভ অত্যন্ত ভালো হ'ব পাৰে কোনোবাখিনিত গতিকে আজিৰ তাৰিখত আটাইতকৈ ডাঙৰ কথা প্ৰত্যেকজন নাগৰিকৰ বাবে এইটোৱে যে আপুনি সজাগ হওক সচেতন হওক ফেক্চুৱেল ডাটাৰ ওপৰত বিলিভ কৰক সামাজিক মাধ্যমৰ কথাৰ ওপৰত নহয় সামাজিক মাধ্যমত বিভিন্ন কথা কৈ দিব এনকাউন্টাৰ হোৱাটো বহুত ভাল বা কৈ দিব কিন্তু তাৰ ডেপথ এনালাইসিস কোনে কৰিব এনকাউন্টাৰ ভাল বুলি কোৱা জনক আৰু যধে মধে কোনোবাই গালি পাৰিব কিন্তু সেই এনকাউন্টাৰ ভাল বুলি কোৱা মানুহজনৰ মাইন্ডসেট কোনে বিশ্লেষণ কৰিব এই গোটেইখিনিৰ প্ৰয়োজন আছে নহলে ভাৰতৰ ভৱিষ্যত কিন্তু বৰ ভয়ংকৰ হ'ব এই ধৰণে আপুনি আৰক্ষীক বা কোনো ব্যক্তি বিশেষক যদি সৰ্বোচ্চ দায়িত্ব এৰি দিয়ে এনকাউন্টাৰ কৰক আমাক জাস্টিস দিয়ক কাইলে পৰহিলা আপোনাৰো এনকাউন্টাৰ হৈ যাব পাৰে আপুনি যদি কাৰোবাৰ শত্ৰু ৰাজনৈতিক শত্ৰু বা কাৰোবাৰ ডাঙৰ মানুহৰ শত্ৰু তেনেহলে আপুনি হৈ যাব পাৰে এনকাউন্টাৰ এনেকুৱা বহু উদাহৰণ আছে একেবাৰে শেষ কৰিম এতিয়া আৰু দীঘল নকৰো হয়তো হাৰমৰ মই ভিডিঅটো বুজি পাইছে না মই এনকাউন্টাৰৰ বিৰোধ কৰিছো না মই সাপোৰ্ট কৰিছো মই কেৱল বুজাবলৈ চেষ্টা কৰিছো যে প্ৰয়োজন কিহৰ সেইটো বুজাবলৈ চেষ্টা কৰিছো আৰু কত আমাৰ দুৰ্বলতা আছে সেইখিনি উদঙাই দিবলৈ চেষ্টা কৰিছো এতিয়া আমি মই শেষ কৰিম এই ভিডিঅ মই প্ৰথমে কৈছিলো যে এটা বিশেষ ধৰ্ম আৰু বিশেষ ধৰ্ম বুলি কৈ লাভে নাই কিন্তু সকলে গম পাই বিশেষ ধৰ্ম বুলি এতিয়া কাক বুজোৱা হয় মুছলমান ধৰ্মৰ কথা কৈছো মুছলমান ধৰ্মত অপৰাধীৰ সংখ্যা বেছি নেকি বা কিয় বেছি এই ধৰণৰ যেটো এটা কথা কোৱা হয় তাৰ যদি আপোনালোকে যদি গুগলত গৈ বা ChatGPT জেমিনি যত গৈ সাৰ্চ কৰে তেনেহলে আপুনি এটা বস্তু চাব
অপৰাধৰ চৰম শাস্তি কি? ফাঁচী। গতিকে ফাঁচী দিয়াৰ ডাটা আপোনাক মই দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া। যোৱা 10 বছৰত কোন ধৰ্মৰ মানুহক ফাঁচী দিয়া হৈছিল আটাইতকৈ বেছি? তাৰ ৰিজাল্ট আহিছে নিৰ্ভয়া কেছৰ 4টা আসামীৰ কথা, আৰু নিৰ্ভয়া কেছৰ 4টা আসামীয়ে হিন্দু, সকলোৱে জানে। 20 বছৰৰ ডাটা উলিয়াইছো এইবাৰ। 20 বছৰত সুধিছো 20 বছৰ আটাইতকৈ ফাঁচী দিয়া কোন? তেতিয়া ওলাইছে আফজল গুৰু, ইয়াকুব মেমন, কাছবৰ নাম, অৰ্থাৎ মুছলমান। ঠিক আছে, 10 বছৰত হিন্দু, 20 বছৰত মুছলমান। 30 বছৰত এইবাৰ চাওঁ আহক ডাটা। 30 বছৰত ওলাইছে কোনোবা ধনঞ্জয় চট্টোপাধ্যায় নামৰ ধৰ্ষণকাৰীৰ নাম। মানে এটা ধৰ্মত বেছি নে কম সেয়া বিচাৰ্য বিষয় হয় নে নহয় সকলোৱে বিবেচনা কৰিব। কিন্তু কথা হ'ল আমি যুঁজিব লাগিব এই মৌলবাদী চিন্তাৰ বিৰুদ্ধে, আমি যুঁজিব লাগিব অপৰাধৰ বিৰুদ্ধে, আমি যুঁজিব লাগিব ফেক নিউজৰ বিৰুদ্ধে, আমি যুঁজিব লাগিব প্ৰপোগাণ্ডাৰ বিৰুদ্ধে। হয়, নিশ্চয় মই এইটো কথা পক্ষপাতি নহয় যে কোনোবা মুছলমান ধৰ্মৰ অপৰাধী বা অভিযুক্তৰ নাম ওলালে সেইজন বিশেষ সম্প্ৰদায়ৰ অভিযুক্ত হৈ যায়, হিন্দু হলে হিন্দু অভিযুক্ত হৈ যায়, মই পক্ষপাতি নহয়। মুছলমান এই যে কয় মানে অপৰাধীৰ কোনো ধৰ্ম নাই, কিয় নাথাকিব? অপৰাধীৰ ধৰ্ম ডেফিনেটলি থাকে, কিন্তু এইটো যুক্তি হ'ব পাৰে যে তেওঁলোকৰ ধৰ্মই অপৰাধী সজাবৰ বাবে জ্ঞান নিদিয়ে, সেইটো কওক। কিন্তু হাৰে ভাই, অপৰাধী হৈ যোৱাৰ লগে লগে তেওঁৰ ধৰ্ম নোহোৱা হৈ যায়। কিন্তু অপৰাধ কৰাৰ আগদিনালৈকেতো তেওঁ নামাজ পঢ়ি আছিল, নামাজ পঢ়িছিল, ধৰ্ম কৰিছিল, গতিকে অপৰাধীৰ ধৰ্ম থাকে। আমি কিছুমান কথা মানে বিপদ আহিলে পলাই দিয়া। এতিয়া মুছলমানৰ ওপৰত বিভিন্ন অপবাদ আহিছে, মিয়াই কৈছে যে মুছলমানে অপৰাধ কৰে। আকৌ যেতিয়া মিয়াৰ ওপৰত যেতিয়া বিভিন্ন গোচৰ আহিছিল তেতিয়া মুছলমান একাংশই কৈছিলে যে মিয়াই আচলতে অপৰাধ কৰে, আমি নকৰো। গতিকে এটাই এটাৰ গালত দুখ এৰিলে নহব, ঠেলিলে নহব। ইয়াত ধৰ্মৰ কথা নাহে। আমি ধৰ্ম জাতিৰ ঊৰ্ধত গৈ যদি আমি চিন্তা কৰিব পাৰো, যদি আমি কথা পাতিব পাৰো, ডিছকাছ কৰিব পাৰো, তেতিয়াহে কিন্তু দেশত আচলতে সঁচা অৰ্থত শান্তি হ'ব। অন্যথা এইদৰে কোনোবাই দুখ কৰিব, ইয়াৰ গালত ঠেলিব, কোনোবা দিনা হিন্দু ধৰ্ষণকাৰী ওলাব, মুছলমানে হিন্দু আক্ৰমণ কৰিব, চলি থাকিব। কিয়নো ৰেকৰ্ড আছে যে হিন্দুৰ ধৰ্ষণকাৰী আছে, মুছলমানৰো আছে, মিয়াৰো আছে। আমি যুঁজিব লাগিব কাৰ বিৰুদ্ধে সেয়া স্পষ্ট হওক। আৰু থাকিল কথা শেষত লাভ জেহাদৰ, কিয়নো যি ৰজ আলীয়ে যি ঘটনা সংঘটিত কৰিছে, ৰজ আলীৰ সকলোৱে বিৰোধ কৰিব, অভিয়াছলি নিন্দা কৰিব, সকলোৱে পিটিলে হয় ৰজ আলীক যদি পালে হয়। কিন্তু কথা হ'ল যে যিটো লাভ জেহাদৰ কথা, এই লাভ জেহাদৰ কথাক লৈ আমি কেৱল লাভ জেহাদ ঘটনা এটা হৈ যোৱাৰ সময়তে লাভ জেহাদ চিঞৰি থাকিম নে? তাৰ পাছত বাকী সময়ছোৱাত এতিয়া আমি এনকাউণ্টাৰৰ সমৰ্থন কৰিলো, ঠিকেই আছে, এনকাউণ্টাৰ কৰিব লাগে বুলি আমি ভাল পাইছো, আমি ৰজ আলীক মাৰি পেলাইছে বহুত ভাল পাইছো। কিন্তু কথা হ'ল ৰজ আলীৰ এই যে মানসিকতা, এই মানসিকতাৰ আৰু কোনে কোনে সহযোগ কৰিছিল, বা এই যি আজি এনকাউণ্টাৰ কৰিবলগীয়া হ'ল তাৰ বাবে দায়ী কোন? কিয় আমাক ন্যায় ব্যৱস্থা শক্তিশালী লাগে, কিয় ন্যায়াধীশৰ সংখ্যা বঢ়াব লাগে, এই কথাখিনিৰ ওপৰত ডিছকাছ হ'বনে? নহয়, পাহৰি যাম। কোনোবা দিনা আৰু কোনোবা মৰিব, ঢুকাব, আমি আকৌ ডিছকাছ কৰিম, আকৌ এনকাউণ্টাৰ লাগে বুলি ক'ম। গতিকে নাগৰিক হিচাপে আমি বিফল, নাগৰিক হিচাপে আমি কৰবাত নহয় কৰবাত সেই একেই কামখিনিয়ে কৰি আছো। লাভ জেহাদৰ কথা থাকিল। এটা কথা অভিভাৱকে চাব লাগে, কিয়নো এতিয়া বিভিন্ন ধৰণৰ সেই ঘটনাটোৰ ওপৰতো বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া আহিছে, বিভিন্ন ধৰণৰ অভিযোগ আহিছে, কিবা কিবি আহিছে। কোন শুদ্ধ কোন ভুল এইবিলাক ক'ব নাযাওঁ। মুঠৰ ওপৰত ৰজ আলীয়ে যি কাম কৰিলে সেয়া দানৱৰ কাম। যিয়ে হওক, মাৰ্ডাৰ, মানুহৰ প্ৰাণ লোৱাৰ অধিকাৰ কাৰো নাই। কিন্তু এই যে লাভ জেহাদৰ প্ৰসংগটো বাৰম্বাৰ হয়, তাৰ বাবে কিন্তু আমি নিজকো প্ৰশ্ন কৰিব লাগিব যে কিয় হিন্দু যুৱতী, কিয় হিন্দু বোৱাৰীৰ এই ধৰণৰ পাকচক্ৰত পৰে, কিয় প্ৰশ্ৰয় দিয়ে, কিয় প্ৰশ্ৰয় দিবলগীয়া হয়। বিভিন্ন সময়ত দেখিবলৈ পোৱা যায় যে হিন্দু যুৱতী মুছলমান যুৱকৰ প্ৰেমৰ সম্পৰ্ক বিভিন্ন সময়ত আগবাঢ়ে, আৰু এটা সময়ত যেতিয়া পৰিয়ালে যেতিয়া নিবিচাৰে বা সমাজৰ যেতিয়া এটা অসুবিধাৰ সৃষ্টি হয় তেতিয়া বিচ্ছেদ আহে, আৰু তাৰ পাছত কিন্তু বিভিন্ন ধৰণৰ বিক্ষিপ্ত ঘটনা ঘটা দেখিবলৈ পোৱা যায়। গতিকে সেই পৰ্যায়লৈ যোৱাৰ বাবে দায়ী কোন হয়, গতিকে এইটো এটা বহল টপিক। এই টপিকটোৰ ওপৰত পৃথককৈ আমি ডিছকাছ কৰিব লাগিব, আলোচনা কৰিব লাগিব। কিন্তু সকলোৱে বুজি পাইছে যে ক'ব কি বিচাৰিছো। গতিকে এই ক্ষেত্ৰত কিন্তু নিজেও সতৰ্ক হ'ব লাগিব, সজাগ হ'ব লাগিব, আৰু সেয়াই আৰু কথা। গতিকে সেই পৰ্যায়লৈ কিয় যাব লাগে নে নালাগে, আৰু যদি গৈছে তেনেহলে সকলো চেলেঞ্জ, সকলো প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যোৱাৰ সাহস ৰাখিব লাগে। যদি সাহস নাই তেনেহলে আগবাঢ়াৰ প্ৰয়োজন নাথাকে। গতিকে শেষত সন্ত্ৰাসবাদৰ বিৰোধিতা কৰিছো, লাভ জেহাদৰ বিৰোধিতা কৰিছো, ধৰ্মীয় মৌলবাদৰ বিৰোধিতা কৰিছো। কিন্তু কথা হ'ল যে আমাৰ ন্যায় ব্যৱস্থা শক্তিশালী কৰিব লাগে। মোৰ আহ্বান কেৱল সেইটো যে এক্সট্ৰা জুডিচিয়েল কিলিং বন্ধ হ'বতো লাগে,
কিন্তু কণ্ডিশ্যন এটা, যেতিয়া ন্যায় ব্যৱস্থা শক্তিশালী হ'ব, কিয়নো ন্যায় ব্যৱস্থা যেতিয়ালৈকে বিফল হৈ থাকিব, লেহেমীয়া হৈ থাকিব, তেতিয়ালৈকে এনকাউণ্টাৰৰ পক্ষপাতি কৰি থাকিব, আৰু যেতিয়ালৈকে মানুহে এনকাউণ্টাৰৰ পক্ষপাতি কৰি থাকিব, তেতিয়ালৈকে কিন্তু প্ৰকৃত ন্যায়ো অসম্ভৱ হৈ থাকিব। গতিকে বুজিছে নহয়, আল্টিমেটলি ন্যায়ৰ পৰাই বঞ্চিত হ'ম আমি, যি হ'লেও ঘূৰাই পকাই। ধন্যবাদ। যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু উইথ হিৰক চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।